হেল্ল' বন্ধুসকল, মই হিমাংশু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, বৰ্তমান মই আছোঁ যোৰহাটৰ মৰিয়নিত। এখন ইয়ন চাবলৈ আহিলোঁ আজি। এই ইয়নখন মই টেষ্ট ড্ৰাইভ কৰি আছোঁ বৰ্তমান। গাড়ীখন খুবেই সুন্দৰ হৈ আছে বাৰু বৰ্তমান। আহকচোন আমি ওনাৰ লগত কথা পাতোঁ, গাড়ীখন লোৱা হয় নহয়, কি হয় জানো। মই গাড়ীখন আজিৰ পৰা মোৰ হাতত আৰু গাড়ীখন একো নাই, যি ৰিক্স আছে তেওঁ গম পাব। এই ইয়নখন দাদাৰ পৰা আজি মই কিনিলোঁ, মই মৰিয়নিৰ পৰা কিনিছোঁ আৰু তেওঁৰ লগত আজিৰ পৰা গাড়ীখনৰ কোনো দায়িত্ব নাথাকে। গাড়ীখনৰ যি দায়িত্ব থাকে চব মোৰ লগত থাকিব আজিৰ পৰা। RC ট্ৰান্সফাৰলৈকে ধৰি চব মোৰ লগত থাকিব। গতিকে বন্ধুসকল, এইখন ইয়ন আজি এতিয়া ল'লোঁ। এতিয়া এইখন ল'লোঁ ইয়ন ডিলাইট প্লাছ। মই টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। এয়া টায়াৰ কণ্ডিশ্যন চাওক, গাড়ীখন খুবেই সুন্দৰ হৈ আছে। এখন মই গাড়ীখনৰ ৰাউণ্ডটো দেখাই দিছোঁ চাওক, ধুনীয়া লুকছত আছে গাড়ীখন। গাড়ীখনৰ অকল আপোনাৰ বাম্পাৰ, বেকৰ বাম্পাৰটোত কালাৰ আছে আৰু বেলেগ ক'তো কালাৰ নাই। এয়া বেকৰ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ। 80% টায়াৰ গ্ৰিপ আছে গাড়ীখন। এতিয়া বন্ধুসকল ইণ্টেৰিয়ৰটো দেখাই দিছোঁ চাওক, এইটো ছনী মিউজিক ছিষ্টেম লাগি আছে। এয়া কিলোমিটাৰ দেখাই দিছোঁ মই, কিলোমিটাৰ 69,700। এয়া AC আছে। এইটো গাড়ীখনৰ আপোনাৰ বেক চাইডটো খুবেই সুন্দৰ হৈ আছে। এয়া মেট পাৰি থোৱা আছে, ওনাৰে ধুনীয়াকৈ গাড়ীখন চাফ চিকুণকৈ ৰাখিছিলে। এয়া চাওক। গতিকে আহক, গাড়ীখন এতিয়া ঘৰলৈ যাম, টেষ্ট ড্ৰাইভ কৰি কেনেকুৱা পাওঁ এবাৰ আপোনালোকক জনাম। অলৰেডি টেষ্ট ড্ৰাইভ কৰিলোঁৱে, গাড়ীখনৰ কোনো চাউণ্ড নাই কিহৰ পৰাও। গতিকে বন্ধুসকল, গাড়ীখন লোৱা হ'ল ফাইনেলি। গাড়ীখন খুবেই সুন্দৰ হৈ আছে, ওনাৰৰ লগতো ৰেট মিলিলে, তেওঁৰ লগতো কথা পাতি ভাল লাগিলে। ওনাৰজনে একদম জেনুইন হয়, জেনুইন প্ৰাইচতে গাড়ীখন বিকিছে। গতিকে একদম মাখন গাড়ী হৈ আছে। ইয়ন বহুতকেইখন আনিলোঁ আমি, কিন্তু এইখন ইয়নৰ নিচিনা ভাল কণ্ডিশ্যনত থকা ইয়ন আজিলৈকে পোৱা নাই। মই অলপ আগতহে প্ৰণৱ দাক ফোন কৰিও কৈছোঁ যে প্ৰণৱ দা গাড়ী টিপটপ হৈ আছে। সেই আগে আগে I-10ত আপোনাৰ প্ৰণৱ দা গৈ আছে। সেই I-10খনো আপোনাৰ বিকাৰ কাৰণে আনি থোৱা আছে। সেই I-10খনৰ ভিডিঅ' মোৰ ইউটিউবৰ পেজত দি থোৱা আছে, ফেচবুকতো দি থোৱা আছে গাড়ীখনৰ ভিডিঅ'। যদি সেইখন গাড়ী ল'ব বিচাৰে এবাৰ ভিডিঅ'টো চাব। এয়া প্ৰণৱ দা আহি আছে ধুনীয়াকৈ। সেয়া প্ৰণৱ দা গাড়ী এখন। আহি প্ৰণৱ দা ঘৰ পালোহি। এখন I-10 এখন আৰু এখন ইয়ন আজি অনাখন। তাকে অলপ ৰাস্তাৰ পৰা প্ৰণৱ দাই চলাই আহিলে। এতিয়া প্ৰণৱ দাই ক'ব, প্ৰণৱ দা চলাই কেনেকুৱা পালে? গাড়ী বহুত ধুনীয়া হৈছে, গাড়ী ধুনীয়া হৈ আছে ন? একদম স্মুথ হৈ আছে। স্মুথ হৈ আছে, এইবোৰ অৰিজিনেল আনি, অৰিজিনেল টেম্পাৰিং নহয়। গাড়ী ভাল হৈ আছে, ময়ো চলাই গম পালোঁ। কোনো ছাছপেনশ্যনৰ কাম নাই, একো কাম নাই, ভুচিঙৰ কাম নাই, একদম স্মুথ হৈ আছে গাড়ী। এতিয়া কাইলৈ ভালকৈ ভিডিঅ' এটা আহিব, হ'লেও আপুনি দামটো কিমান ৰাখিম বুলি ভাবিছে? দামটো 140 আণ্ডাৰত পাই যাব, চব ডকুমেণ্টছ 140 আণ্ডাৰত চব ডকুমেণ্টছ কৰি হৈ যাব। প্ৰণৱ দা এখন ৰিফাইনেন্স হ'ব জানো? হৈ যাব, ৰিফাইনেন্স হ'ব ন? মিনিমাম কিমান দিব লাগিব? কিমান তোমাৰ 50%। 50% ডাউন পে'মেণ্টত এখন ইয়ন ওলাই যাব। এখন চাওক, কাইলৈ মই ৰাতিপুৱা এটা ধুনীয়াকৈ ভিডিঅ' দিম ধুৱাই মেলি। গাড়ীখন লেতেৰাও হৈ আছে। গতিকে আজিলৈ ইমানেই।